হোটেলত বনোৱা লালমোহনটো আমি খায়েই থাকোঁ। আজি ইউটিউবটো চাই থাকোঁতে লালমোহন ঘৰতে বনোৱা ভিডিঅ' এটা দেখা পালোঁ আৰু দেখা পাই মোৰো ইমান নিজে বনাবলৈ মন গ'ল। সেয়ে একে কোবতে গৈ দোকানৰ পৰা ব্ৰেড, গাখীৰ আৰু ৰিফাইন অইল লৈ আহিলোঁ। মই বোলো আজি ঘৰতে লালমোহন বনাই খাইহে এৰিম আৰু ঘৰৰ মানুহকো কৈছোঁ যে ধুনীয়াকৈ আজি হোটেলৰ নিচিনাকৈ বনাই খুৱাই আছোঁ ৰ'বা। অৱশ্যে বেছিটোতো মাৰিলোঁ, কিন্তু বা হোটেলৰ নিচিনা হয়নে নাই তাকে এবাৰ ট্ৰাই কৰি চাওঁ ৰ'বচোন। মই আগতে বনাই পোৱা নাই, সেইকাৰণে ইউটিউবতে ধুনীয়াকৈ চাই লৈছোঁ আৰু এয়া ব্ৰেডখিনিৰ লগত গাখীৰ দি গোটেইখিনি ধুনীয়াকৈ সানি লৈছোঁ। মিক্সিত নিদিলেও হয়, ধুনীয়াকৈ গাখীৰখিনি দিলে ব্ৰেডখিনি ধুনীয়াকৈ গলিয়েই যায়। আৰু এয়া লাড্ডু বনালোঁ, দুটা শেপত বনাইছোঁ, দীঘলীয়াকৈও বনাইছোঁ আৰু ধুনীয়াকৈ গোল গোলকৈও বনাইছোঁ। লালমোহন বনালেতো চেনি পানী লাগিবই, সেয়ে প্ৰথমতে বোলো চেনি পানীখিনিকে বনাই লওঁ। তাৰ কাৰণে চেনি আৰু পানী দি তাতে দুটামান ইলাচিও ধুনীয়াকৈ খুন্দি দিছোঁ যাতে গোন্ধটো ভাল আহে। আৰু এইফালে এয়া মই ৰিফাইন দি লাড্ডুকেইটা বহাই দিছোঁ আৰু লাড্ডুকেইটা ধুনীয়াকৈ ৰঙা হোৱাকৈ ভাজিব লাগিব দেই, তেতিয়াহে লালমোহনৰ মানে হেৰিটো আহিব ন, লাল হোৱাকৈ ভাজি ল'ব লাগিব। আৰু এয়া লাল হোৱাৰ পাছত ধুনীয়াকৈ নমাই এতিয়া মই এইখিনি চেনি পানীত দি দিম। চেনি পানীত দি অৱশ্যে থৈ দিব লাগিব 2 ঘণ্টা, তেতিয়াহে খাবলৈ ধুনীয়া টেষ্টি হ'ব। আৰু এয়া ধুনীয়াকৈ মোৰ গোটেইখিনি লালমোহন হৈ গ'ল আৰু 2 ঘণ্টা পাছত এতিয়া মই এটা ধুনীয়াকৈ খাই চাব লৈছোঁ, কাৰণ ফাৰ্ষ্টটো ময়েই খাই চাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।